Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম নেশনাল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজিৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই প্ৰভাইড কৰিম আপোনাক এই ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। It is of requirement আহিছে NILIT short form যেটো National Institute of Electronic and Information Technology that requirement চলি আছে আপোনাৰ 78 পোষ্ট যত আপোনাৰ scientific assistant ৰ কাৰণে। প্ৰথমতে চাই লওক যেটো পজিশন ডিটেইলছ খিনি আছে। নেম অফ পোষ্ট আছে scientific assistant যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সিজ আছে 78। জব লোকেশনটা ভেৰিয়াছ লোকেশন আছে এক্ৰছ ইন্ডিয়াত। আপোনাৰ জব লোকেশনটো ইন্ডিয়াতে হ'ব। বিভিন্ন ঠাই আছে তেনেকুৱা আসামত হ'ব পাৰে, বেলেগ ষ্টেটত হ'ব পাৰে, তো এক্ৰছ ইন্ডিয়াতে হ'ব আপোনাৰ জব লোকেশনটো। আৰু যেটো আপোনাৰ টাইপস অফ জব আছে এটা আপোনাৰ ডাইৰেক্ট ৰিকুৱাৰমেন্ট হয়। তো স্যালাৰি যেটো আপুনি পাব লেভেলটো হৈছে স্যালাৰি লেভেলটো আপোনাৰ 6 এন্ড আপুনি স্যালাৰি পাব 35400 ৰ পৰা লৈ কিনে আপুনি 1,12,400 পাৰ মান্থ আপুনি আপোনাৰ স্যালাৰি পাব। ভ্যাকেন্সি সমূহ সব ক্যাটেগরি ওয়াইজ ডিস্ট্রিবিউশন কৰি দিয়া আছে। আনৰিজাৰ্ভ ক্যাটেগরিৰ কাৰণে দিয়া আছে আপোনাৰ 13 পোষ্ট। নেক্সট আপোনাৰ EWS ক্যান্ডিডেট যি হ'ব লব তাৰ কাৰণে আছে 20 পোষ্ট। নেক্সট আপোনাৰ SC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 16 পোষ্ট। ST ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 3 পোষ্ট এন্ড OBC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 26 পোষ্ট। টোটাল আপোনাৰ পোষ্ট আছে 78। এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং বিটেক বা এমএসসি আপুনি কৰিছে, নহলে আপুনি যিকোনো ডিগ্ৰী যদি আপুনি কৰিছে কোনো ইলেক্ট্ৰনিক বা কমিউনিকেশন বা কম্পিউটাৰ সায়েন্সৰ ওপৰত বা ইনফৰমেশন টেকনলজিৰ ওপৰত যদি আপুনি যিকোনো ধৰণৰ ডিগ্ৰী এটা আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া যত আপোনাৰ এজ লিমিট বিচাৰিছে। মেক্সিমাম এজ আপুনি এপ্লাই কৰিব পাৰিব 30 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 18 মাৰ্চ 2025 ৰ ডেট হিচাপত। এতিয়া চাওক এজ ৰিলেক্সেশন খিনি আপুনি পাব এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে হেতু হিচাপত আপুনি আপোনাৰ এজ ৰিলেক্সেশন খিনি পাব। এতিয়া চাওক সিলেকশন প্ৰসেস আপুনি প্ৰথমতে ৰিটেন এক্সামিনেশন দিব লাগিব যেটো আপোনাৰ সাবজেক্ট ওয়াইজ এন্ড আপোনাৰ সিলেবাস ডিভাইড কৰি দিয়া হ'ব আৰু স্ট্ৰীম ওয়াইজ আপুনি সিলেবাস পাব আৰু আপোনাৰ যেটো এক্সাম হ'ব OMR বেস হ'ব। তো আপোনাৰ এক্সামৰ পিছত যদি আপুনি শৰ্ট লিস্টাৰ হয় তেতিয়া হলে আপুনি ডাইৰেক্ট ৰিকুৱাৰমেন্ট পাব। এতিয়া চাওক এপ্লিকেশন ফি যদি আপুনি জেনাৰেল বা OBC ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি পেমেন্ট কৰিব লাগিব 800 যেটো আপুনি পেমেন্ট কৰিব লাগিব থ্ৰু অনলাইনত। যদি আপুনি SC ST PWBD বা ওমেন ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। এতিয়া চাওক আপুনি এপ্লিকেশন ফি পেমেন্ট কৰোতে অনলাইনত আপুনি ইউজ কৰিব পাৰে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI এণ্ড নেট বেংকিং। ইম্পৰ্টেন্ট ডেটস কিনে চাই লওক। অনলাইন এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে আপোনাৰ 17 ফেব্ৰুৱাৰী 2025 ৰ 11:30 AM ৰ পৰা অলৰেডি স্টাৰ্ট হৈছে এণ্ড আপোনাৰ এপ্লাইৰ যেটো লাষ্ট ডেট হয় 18 মাৰ্চ 2025। ষ্টিল আপুনি এপ্লাই কৰিব পাৰিব 5:30 PM লৈ কিনে। হাউ টু এপ্লাই আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই প্ৰসেস খিনি জাস্ট ওভাৰভিউ আপোনাক মই এটা প্ৰভাইড কৰি আছো। চাওক স্টেপ খিনি চাই লব। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো NILIT ৰিকুৱাৰমেন্ট পোৰ্টেল আছে তাতে আপুনি ভিজিট কৰিব লাগিব আৰু ভিজিট কৰি কিনে আপুনি তাতে যেহেতুকে প্ৰথমবাৰৰ কাৰণে এইটো পোৰ্টেলত ভিজিট কৰি আছে তাতে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি তাৰ পৰা এপ্লিকেশন নাম্বাৰ এণ্ড ইউজাৰ আইডি বা ইউজাৰ নেম কিনে আপুনি পাই যাব পাসওয়াৰ্ড লগতে আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব যত আপোনাৰ কিছুমান বেসিক পাৰ্সোনাল ডিটেইলছ দিব লাগিব, এডুকেশনাল ডিটেইলছ দিব লাগিব। যদি আপোনাৰ তেনেকৈ এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপুনি এক্সপেৰিয়েন্স তাতে ইনক্লুড কৰাব পাৰে, প্ৰবলেম নাই। এইখিনি দি কিনে আপোনাৰ এপ্লিকেশন ফৰ্ম খিনি সাবমিট কৰিব লাগিব। লগতে চাওক আপলোড কৰিব লাগিব আপোনাৰ নেসেসাৰী ডকুমেন্টস খিনি। লগতে আপলোড কৰিব লাগিব আপোনাৰ ফটো, সিগনেচাৰ যেটো ফৰমেট এণ্ড সাইজ দিয়া থাকিব হেতু সাইজ এণ্ড ৰেজুলেশন ফৰমেটত আপুনি আপলোড কৰিব লাগিব। নেক্সট আপুনি পেমেন্ট কৰিব লাগিব ক্যাটেগৰি ওয়াইজ যিখিনি পেমেন্ট দিয়া আছে। তো আপোনাৰ ক্যাটেগৰি যদি এপ্লিকেবল হয় পেমেন্ট খিনি তেতিয়া হলে আপুনি এপ্লাই কৰিব মানে পেমেন্ট খিনি কৰিব আৰু যদি আপোনাৰ ক্যাটেগৰাইজ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে তেতিয়া হলে আপুনি পেমেন্ট কৰিব নালাগে।
নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো সাবমিট কৰিব সাবমিট কৰাৰ পিছত যদি আপুনি এপ্লিকেশ্যন ফৰ্মটো সাবমিট কৰিছে আপোনাৰ যদি এপ্লিকেশ্যন যদি একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি ফিউচাৰ ৰেফাৰেন্স এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট কৰি ল'ব লগতে চাওক যদি আপুনি এপ্লিকেশ্যন ফিটো পেমেন্ট কৰিছে তেতিয়াহলে আপুনি পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট কৰি ল'ব এতিয়া চাওক ইম্পৰ্টেন্ট লিংকখিনি অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব এটো অফিচিয়েল ওয়েবসাইট হয় আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে এটো অফিচিয়েল ওয়েবসাইটত যাব বা এটো ভিডিঅ ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰি দিম অফিচিয়েল ওয়েবসাইটত আহিব পাৰিব নেক্সট আৰু এটা অপচন আছে আপুনি আমাৰ পোৰ্টেলত ভিজিট কৰিব পাৰে এটো আপোনাৰ jobalerdesk.portal.blogspot.com তো আপুনি আমাৰ পোৰ্টেলত আহিব পাৰে আহি কিনে গুটেইখিনি ইনফৰমেশন এতে চেক কৰিব আৰ পিছত চাওক এটো লিংকও মই এটো ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি প্ৰথমতে সাৰ্চ বাটনত সাৰ্চ অপচনত যাব যাই কিনে আপুনি এতে সাৰ্চ কৰিব নিলে যেটো ৰিকোয়াৰমেন্ট চলি আছে আপুনি সাৰ্চ কৰিব NIELIT নিলি জাস্ট এখানে সার্চ কৰিলে হ'ল নিলিতৰ যেটো ৰিকোয়াৰমেন্ট চলি আছে তো আহি যাব অটোমেটিক্যালি তো আপুনি জাস্ট ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সক সিস্টেমেটিক মই অলৰেডি এতে ডিটেইলছ খিনি আপডেট কৰি দিছো অলৰেডি আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব ফ্ৰী অফ কষ্ট ঠিক মানে এতে চাৰ পিছত চাওক স্ক্ৰল কৰিব তে ইম্পৰ্টেন্ট লিংক খিনি আপুনি পাই যাব এতে চাওক অফিচিয়েল নোটিফিকেশন জাস্ট আপুনি ডাউনলোডত ক্লিক কৰি দিলে পিডিএফ ফৰম্যাটত আপোনাৰ যেটো অফিচিয়েল মানে নোটিফিকেশন হয় এটো ডাউনলোড হৈ যাব আপুনি ইয়াৰ পৰা ডাউনলোড কৰি এবাৰ অফিচিয়েল নোটিফিকেশনটো চেক কৰিব আৰু মই আপোনাক ৰিকুৱেষ্ট কৰিম যদি আপুনি যিকোনো জবত এপ্লাই নকৰক কিয় এপ্লাই কৰাৰ আগতে এবাৰ আপুনি যেটো অফিচিয়েল নোটিফিকেশন হয় আপুনি এবাৰ চেক কৰি লব হবাৰ ভিডিও জাস্ট মই ইয়াৰ পৰা কিছুমান ডিটেইলছ লৈ কিনে মই সিস্টেমেটিক বস্তুটো মানে ইনফৰমেশন খিনি যাতে ইজি হয় বুজাৰ কাৰণে এন্ড আপোনাক বুজাবৰ কাৰণে একাৰণে মই সিস্টেমেটিক ভাবে এখিনি এৰেঞ্জ কৰিছো তো আপুনি ইয়াৰ পৰা এবাৰ চেক কৰি লব কৰি কিনে আপুনি যদি ইন্টারেস্টেড হয় এলিজিবল হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাওক আৰু এটা অপচন আছে তলত অলপ স্ক্ৰল কৰিব যত আপোনাৰ ইম্পৰ্টেন্ট লিংক খিনি দি আছে তো আপোনাৰ এপ্লাই অনলাইন দিয়া আছে নিলিট ৰিকোয়াৰমেন্ট যেটো পোৰ্টেল আপুনি ক্লিক কৰি দিলে যেটো ৰিকোয়াৰমেন্ট পোৰ্টেল এটো ওপেন হৈ যাব ওপৰতে সব দিয়া আছে যেটো সাইন্টিফিক অ্যাসিস্ট্যান্টৰ ৰিকোয়াৰমেন্ট চলি আছে জাস্ট আপুনি এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা পেজ ওপেন হৈ যাব যত আপুনি এপ্লাই কৰিব লাগিব এতে সব এডভাৰটাইজমেন্ট ডিটেইলছ খিনি দিয়া আছে নেক্সট অফ ইনস্ট্ৰাকশন খিনি দিয়া আছে ইনস্ট্ৰাকশন ফৰ দা ফিলিং দা এপ্লিকেশন আপুনি কেনেকৈ এপ্লিকেশনটো ফিল আপ কৰিব তাৰ কাৰণে ইনস্ট্ৰাকশন খিনি দিয়া আছে আপুনি যদি চেক কৰিব খোজে তেনে আপুনি চেক কৰিব খোজে এতিয়া সব মই এটা চেক নকৰো আপোনাক মই ডাইৰেক্ট মই দেখুৱাম কেনেকৈ আপুনি এপ্লাই কৰিব তো আপুনি নিউ ইউজাৰ যেটো ৰেজিষ্ট্ৰেচন অপচন আছে এতে ক্লিক কৰিব লাগিব এইখিনি ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত আপুনি কৰিব লাগিব লগইন অলৰেডি ৰেজিষ্টাৰ্ড যদি ৰেজিষ্টাৰ খিনি কমপ্লিট হয় এতিয়া চাওক নিউ ইউজাৰ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এটা পেজ ওপেন হৈ যাব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ খিনি আপুনি এতে ফিল আপ কৰিব লাগিব যত আপোনাৰ নেম দিব লাগিব আপোনাৰ ফাদাৰস নেম সিলেক্ট ডেট অফ বাৰ্থ জেন্ডাৰটো সিলেক্ট কৰিব ডেট অফ বাৰ্থ দিব ক্যাটাগৰি দিব এন্ড আপুনি যদি পিডব্লিউডি ক্যাটাগৰি হয় এখিনি আপুনি সিলেক্ট কৰিব নেক্সট আপোনাৰ আইডি ডিটেইলছ আপুনি দিব লাগিব দিয়াৰ পিছত আপুনি দিব লাগিব মানে যেটো লগইন কৰিবলৈ আপুনি যেটো পাসওয়াৰ্ড আপুনি সেট কৰিব হেতু পাসওয়াৰ্ড দি কিনে আপুনি তাতে লগইন কৰিব লাগিব হেখিনি কমপ্লিট যেটো পাসওয়াৰ্ড আপুনি সেট কৰিব মানে এবাৰ দিয়াৰ পিছত নেক্সট আপুনি পাসওয়াৰ্ডটো কনফাৰ্ম কৰিব আৰু অলপ ষ্ট্ৰং পাসওয়াৰ্ড আপুনি দিব আই এগ্ৰিত ক্লিক কৰি কিনে আপুনি কন্টিনিউ কৰি দিব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস হয় কমপ্লিট হৈ যাব আফটাৰ ৰেজিষ্ট্ৰেচন যেতিয়া আপোনাৰ কমপ্লিট হ'ব আপুনি যাব লাগিব লগইন অপচনত তো লগইন অপচনত যোৱাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন আইডি অলৰেডি আপোনাৰ মোবাইল এণ্ড ইমেইল আইডিত আপুনি পাই যাব আপুনি ৰেজিষ্ট্ৰেচন আইডিটো দিব এন্ড আপুনি সাবমিট কৰাৰ লগে লগে এটা পপআপ আহি যাব তাতে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাব তাৰ পৰা আপুনি নোট ডাউন কৰি ল'ব ৰেজিষ্ট্ৰেচন আইডি এন্ড আপুনি যেটো পাসওয়াৰ্ড সেট কৰিছিলে লগতে আপোনাৰ যেটো ক্যাপচাৰ দি আছে ক্যাপচাৰটো ফিল আপ কৰি কিনে আপুনি লগইন কৰি দিব লগইন কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এখানে আপুনি সাবমিট কৰিব লাগিব লগতে আপোনাৰ পেমেন্ট খিনি কৰিব লাগিব ফটো সিগনেচাৰ ডকুমেন্টছ খিনি নেসেসাৰি যিকোনো ৰিকোয়াৰমেন্ট ডকুমেন্টছ আছে এখিনি দাদা আপলোড কৰিব লাগিব তো বাকি ডিটেইলছ আমাৰ পোৰ্টেলত আপুনি পাই যাব জব এলাৰ্ট এছকে পোৰ্টেলত আপুনি ভিজিট কৰিব পাৰে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো